নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত দেখিবলৈ পাব। মন্দিৰৰ মাকে মন্দিৰাক সৰু বোলে ভুল কৰিলে ডাঙৰবোৰেতো শুধৰাই দিব লাগিব। তোক ভগৱানে আৰু এটা সুযোগ দিছে, তই সিহঁতৰ ঘৰলৈ গুচি যা বুলি মন্দিৰৰ আগত ক'ব। আৰু তেতিয়া মন্দিৰে মই আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে মন্দিৰাক পঠাব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত অধীৰৰ দেউতাকে অধীৰক মই মন্দিৰৰ মাকলৈ ফোন কৰিছোঁ, মন্দিৰে আকৌ ঘৰলৈ লৈ আহিবলৈ দিছোঁ বুলি অধীৰৰ আগত ক'ব। আৰু তেতিয়া অধীৰে মই তোমাৰ হাতযোৰ কৰিছোঁ, তুমি আৰু মন্দিৰক এইখন ঘৰলৈ লৈ নাহিবা বুলি দেউতাকৰ আগত ক'ব। এতিয়া বাৰু দেউতাকে অধীৰৰ কথা মানিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। আনফালে আজিৰ খনটিত আদিয়ে অদিতিক লগ ধৰিবলৈ হস্পিতাললৈ যাব। আৰু তেতিয়া অদিতিয়ে তুমি ইয়ালৈ কিয় আহিছা, যদি ইয়ালৈ কাজিয়া কৰিব আহিছা তেতিয়াহ'লে ভালে ভালে ইয়াৰ পৰা গুচি যোৱা বুলি আদিৰ আগত ক'ব। আৰু তেতিয়া আদিয়ে মই ইয়াতে কাজিয়া কৰিবলৈ অহা নাই, মই তোমাক ক্ষমা খুজিবলৈহে আহিছোঁ বুলি অদিতিৰ আগত ক'ব। এতিয়া বাৰু অদিতিয়ে কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।